নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই নৱগ্ৰহ মন্দিৰ গৈছিলোঁ। নৱগ্ৰহ মন্দিৰ যাই খুবেই ভাল লাগিল। বছৰটোৰ প্ৰথম মাহ, সেইকাৰণে বহাগৰ মাহ বহুত ভাল লাগিল গৈ কিনে। কিবা গ্ৰহগতিৰ দোষ থাকিব পাৰে, নিজৰ লগতে নিজৰ ল'ৰা ছোৱালীৰো গ্ৰহবিলাকৰ ওচৰত প্ৰাৰ্থনা এটা জনাই আহিলোঁ, যাতে দোষবোৰ নাইকিয়া কৰি দিয়ে, ভগৱানে যাতে সকলোকে মংগলে ৰাখে, তাৰ কাৰণে প্ৰাৰ্থনা এটা কৰি আহিলোঁ। আপুনিও যাব এই নৱগ্ৰহ মন্দিৰত। বছৰত এবাৰ গ'লে ভাল, কাৰণ গ্ৰহগতিৰ মানুহৰ দোষ থাকে বছৰটোত, গতিকে এটা প্ৰাৰ্থনা কৰি আহিলে মনটো শান্তি পায়। লগতেও গ্ৰহগতিৰ দোষ থাকিলে কাটাও যায় চাকি বন্তি জ্বলাই আহিলে। আপুনি এবাৰ নিজৰ লগতে নিজৰ ল'ৰা ছোৱালীক লৈ যাব, ভাল লাগিব গ'লে। বহুত ভিৰ, আজি শনিবাৰ আছিল, সেইকাৰণে বহুতেই বেছি ভিৰ। মানে কিবাকে পূজাটো কৰিছোঁ আৰু। আজি বান্দৰ এটাক ভিডিঅ' কৰি থাকোঁতে দেখিলোঁ, বান্দৰটোৱে মোক খেদি আহিছে। ভাগ্য ভাল নাকামুৰিলে। বাই বাই।